অসমীয়া জাতিৰ হিয়াৰ আমোদ জুবিন গাৰ্গ ডাঙৰীয়াই যোৱা 29 ছেপ্টেম্বৰ তাৰিখে এটা অনাকাংক্ষিতভাৱে মৃত্যুবৰণ কৰিছে আৰু তেখেতৰ আজি 11 দিনীয়া আমি ইয়াত তেওঁৰ প্ৰতিচ্ছবিত শ্ৰদ্ধাঞ্জলি লগতে আদ্যশ্ৰাদ্ধ আমি ইয়াত আয়োজন কৰিছোঁ আৰু আমি ভকতবৃন্দক মাতি আনি ইয়াত নাম প্ৰসংগৰ আয়োজন কৰিছোঁ আৰু লগতে সন্ধিয়া আমাৰ 52 গছা বন্তি প্ৰজ্বলন কৰা হ'ব আৰু তেখেতে যে আত্মাই শান্তি পায় তাৰ কাৰণে আজি আমি এই 11 দিনত এই অনুষ্ঠানটো আজি আয়োজন কৰিছোঁ আৰু লগতে তেখেতৰ যি পৰিবাৰ নাইবা তেখেতৰ যি দেউতাক এতিয়াও অসুস্থ হৈ আছে আমি ভগৱানৰ ওচৰত প্ৰাৰ্থনা জনাইছোঁ যে তেওঁলোকৰো আশু আৰোগ্য আমি কামনা কৰিছোঁ আজিৰ এই নাম প্ৰসংগৰ যোগেদি আৰু আমাৰ মাজত জুবিন গাৰ্গ আমাৰ মাজত আজিয়েই নহয় সদায় থাকিব অসমীয়া জাতি যিমান দিনলৈকে জীয়াই থাকিব জুবিন গাৰ্গ আজি সিমান দিনলৈকে জীয়াই থাকিব যে জুবিন গাৰ্গক আচলতে কেনেকৈ মৃত্যু হ'ল এই মৃত্যুটো আচলতে চৰকাৰে উচিত তদন্ত কৰি যিসকল দোষী সেইসকল দোষীক আইনগতভাৱে শাস্তি প্ৰদান কৰাৰ কাৰণে আমি আজি অসম গণ পৰিষদ দলে চৰকাৰৰ ওচৰত আমি দাবী জনাইছোঁ আৰু যেতিয়ালৈকে জুবিন গাৰ্গৰ যি হত্যাকাৰী এই হত্যাকাৰীক চিনাক্ত কৰি দৃষ্টান্তমূলক শাস্তি দিয়া নহয় তেতিয়ালৈকে কিন্তু অসমৰ ৰাইজে ক্ষান্ত নাথাকে আৰু ৰাজপথত অসমীয়া ৰাইজে ওলাই আহিব যেনেকৈ সৰু হোজাইত যেতিয়া জুবিন গাৰ্গ আহি পাইছিল লক্ষ লক্ষ হাজাৰ হাজাৰ জাতি ধৰ্ম ভাষা নিৰ্বিশেষে তাত মানুহে গোট খাইছিল ঠিক তেনেকৈ পিয়ৰ উচিত তদন্ত নহয় আপোনালোকে দেখিব যে এই আমাৰ দুৰ্গা পূজাৰ পিছত অসমৰ ৰাইজে পুনৰবাৰ ওলাই আহি এটি গণ আন্দোলন ৰাইজে কৰিব জুবিন গাৰ্গৰ যিবিলাক অনুৰাগী আছে জুবিন গাৰ্গক যিবিলাকে ভাল পায় সমগ্ৰ অসমৰ ৰাইজে ওলাই আহি দোষীক শাস্তি প্ৰদান কৰাৰ কাৰণে তেওঁলোকে দাবী জনাব